হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিচিত্ৰাৰ আৰু এটা নতুন চেপ্টাৰ মানুহৰ জীৱন প্ৰণালী আৰু বিকাশ ইয়াৰ সকলো প্ৰশ্ন উত্তৰবোৰ। চেপ্টাৰটো অতি ইণ্টাৰেষ্টিং হয়, একেবাৰে সহজ আৰু প্ৰত্যেকটো প্ৰশ্ন উত্তৰ অতি চমুকৈ দিয়া হৈছে। তোমালোকে এবাৰ পঢ়িলেই মুখস্থ কৰিব পাৰিবা বা মনত ৰাখিব পাৰিবা। চ' প্ৰথমে প্ৰশ্ন এইটো চেপ্টাৰৰ প্ৰশ্নকেইটা চাই লওঁ কি দিয়া আছে। ইয়াত অনুশীলনী 1ৰ প্ৰশ্নকেইটা দিয়া আছে। 1 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰ প্ৰশ্ন আছে, আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। তাৰপিছৰ প্ৰশ্ন আছে, আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল। তাৰপিছৰ প্ৰশ্ন আছে, আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰা হৈছিল। তাৰপিছৰ প্ৰশ্ন আছে, জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে, চমুটোকা। তাৰে দুটা চমুটোকা কৰিব দিছে। ক নম্বৰ চমুটোকা আছে, আদিম মানুহৰ খাদ্যাভ্যাস। তাৰপিছৰ প্ৰশ্ন আছে, আদিম মানুহৰ আশ্ৰয়স্থল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন দিয়া আছে, জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল, বহলাই লিখা। তাৰে আমি 1 নম্বৰ প্ৰশ্নকেইটা আগতে চাই লওঁ। 1 নম্বৰ প্ৰশ্ন আছে, তোমালোকৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন আছে, আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। উত্তৰ হ'ব, আদিম মানুহে গছৰ ফল, বীজ, পাত, পোক পতংগ আৰু চিকাৰ কৰা জন্তুৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰিছিল। তাৰপিছৰ প্ৰশ্ন আছে, আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল। তাৰমানে আদিম মানুহবোৰ ক'ত আশ্ৰয় লৈছিল, কেনে স্থানত বাস কৰিছিল, কেনে স্থানত তেওঁলোক থাকিছিল, সেইটো লিখিব লাগে। তাৰ উত্তৰ হ'ব, আদিম মানুহৰ আশ্ৰয়স্থলবোৰ শিলৰ গুহা, গছৰ খুৰুং আদি আছিলে। যিহেতু তেওঁলোক আদিম যুগত আছিলে, তেওঁলোকে নিজে গড় সাজিব নোৱাৰিছিলে। তো যিবিলাক তোমালোকৰ প্ৰাকৃতিকভাৱে আছিলে, যেনেকৈ শিলৰ গুহা নিজেই প্ৰাকৃতিকভাৱে আছিলে আৰু গছৰ খুৰুং, এনেকুৱা জেগা তেওঁলোকে বিচাৰি তাতে আশ্ৰয় হিচাপে বাস কৰিছিলে। তাৰপিছৰ প্ৰশ্ন আছে, গ নম্বৰ, আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰা হৈছিল। তাৰমানে আদিম যুগৰ মানুহবোৰে নিজৰ সহায়ৰ কাৰণে জন্তুবোৰ যিবিলাক তোমালোকৰ বনৰীয়া জন্তু হয়, সেইবিলাকৰ পৰা বাচিবৰ কাৰণে কেনেবোৰ সঁজুলি ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ কেনেকৈ প্ৰস্তুত কৰা হৈছিল, সেইটো লিখিব লাগে। ইয়াৰ উত্তৰ হ'ব, আদিম যুগৰ সঁজুলিবোৰ আছিল শিল, গছৰ ডাল, জীৱ জন্তুৰ হাড় আদি। তেওঁলোকে এইবোৰ শিল ঘঁহি আৰু জীৱ জন্তুৰ হাড় কাটি সাজি লৈছিল। যিহেতু তেতিয়া প্ৰযুক্তিবোৰ ইমান ডেভেলপ নাছিল, তেওঁলোকে দা, কুঠাৰ এইবিলাক নিজে বনাব নোৱাৰিছিল বা এইবিলাক কেনেকৈ বনায় সেইবোৰৰ বিষয়ে নাজানিছিল। সেইকাৰণে তেওঁলোকে যিবিলাক প্ৰকৃতিৰ পৰা পাইছিল সেইবিলাকেই ব্যৱহাৰ কৰিছিল, যেনেকৈ শিল, গছৰ ডাল, জীৱ জন্তুৰ হাড় আদি তেওঁলোকে সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। তাৰপিছৰ প্ৰশ্ন আছে, জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। উত্তৰ হ'ব, আদিমকালৰ মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে শিলে ঘঁহনি খাই ফিৰিঙনিৰ উৎপত্তি হোৱা দেখিছিল, যিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল। জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল, এইটো তোমালোকৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মন কৰিবা। জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল, এইটো একেবাৰে ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি ৰাখিবা, ইম্পৰ্টেণ্ট হয়। উত্তৰটো হ'ব তোমালোকৰ, আদিমকালৰ মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে শিলে ঘঁহনি খাই ফিৰিঙনিৰ উৎপত্তি হোৱা দেখিছিল আৰু যিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। ঠিক আছে, এইটো প্ৰশ্ন অতি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামত আহিয়ে থাকে। তাৰপিছৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে, চমুটোকা লিখা। ক নম্বৰ প্ৰশ্ন হ'ব, আদিম মানুহৰ খাদ্যাভ্যাস। চমুটোকা হ'ব তোমালোকৰ আদিম মানুহৰ খাদ্যাভ্যাস, মানে আদিম মানুহে কি খাই জীয়াই থাকিছিল, তেওঁলোকে নিজৰ পেট ভৰিবৰ কাৰণে, নিজৰ ভোক নাইকিয়া কৰিবৰ কাৰণে কি খাইছিল, সেইটো লিখিব লাগে। তো উত্তৰ হ'ব, আদিম মানুহে জীৱ জন্তু চিকাৰ কৰি গছৰ ফল, বীজ, পাত, পোক পতংগ সংগ্ৰহ কৰি খাদ্য হিচাপে খাইছিল। তেওঁলোকে পোনপ্ৰথমে কেঁচাই খাইছিল, পিছত জুই ব্যৱহাৰ কৰি শিকি খাদ্য পুৰি খাইছিল। তাৰপিছৰ খ নম্বৰ আছে, আদিম মানুহৰ আশ্ৰয়স্থল। তাৰমানে আদিম মানুহ ক'ত বাস কৰিছিলে, তেওঁলোকৰ বাসস্থান কি আছিলে বা কোন জেগাত তেওঁলোকে নিজে জীৱন নিৰ্বাহৰ কাৰণে আহি আশ্ৰয় লৈছিলে।
উত্তৰ হ'ব আদিম মানুহে শিলৰ গুহা আৰু গছৰ খুৰুঙত আশ্ৰয় লৈছিল। এইবোৰ তেওঁলোকক ৰ'দ, বৰষুণ আৰু বনৰীয়া জীৱ জন্তুৰ পৰা সুৰক্ষা দিছিল। তাৰপিছৰ প্ৰশ্ন আছে 3 নম্বৰ, জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল? বহলাই লিখা। উত্তৰ হ'ব জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিছিল। জুইৰ সহায়ত তেওঁলোকে শীতকালত শৰীৰ গৰম কৰি ৰাখিছিল। জুইয়ে বনৰীয়া জীৱ জন্তুৰ আক্ৰমণৰ পৰা তেওঁলোকক ৰক্ষা কৰিছিল। ইয়াৰ উপৰি তেওঁলোকে জুইত খাদ্য পুৰি খাবলৈ শিকিছিল, যাৰ ফলত খাদ্য সোৱাদযুক্ত আৰু সহজে হজম হোৱা হৈছিল। জুইৰ ব্যৱহাৰে তেওঁলোকৰ জীৱন সুৰক্ষিত আৰু সহজ কৰি তুলিছিল। তাৰপিছত অনুশীলনী 2ৰ প্ৰশ্নকেইটা চাই লওক কি আছে। প্ৰথমে 1 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন আছে, মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিলে? অতি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে এইটো। প্ৰথম জন্তুটো কি আছিলে? তাৰপিছত প্ৰশ্নটো আছে, পশুপালনৰ যুগ কিদৰে আৰম্ভ হৈছিলে? তাৰমানে পশুপালন মানুহে কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু কেনেকৈ আৰম্ভ কৰিছিলে এইটো লিখিব লাগে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে, কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিলে? এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি ৰাখিবা। তোমালোকে প্ৰথমে প্ৰশ্নটো বুজিবৰ চেষ্টা কৰিবা। প্ৰশ্নকেইটা বুজি পালে তোমালোকৰ উত্তৰটো একবাৰ পঢ়ি ল'লেই তোমালোকে উত্তৰটো লিখিব পাৰিবা। নিজে বনাই হ'লেও লিখিব পাৰিবা বা তোমালোকে চেপ্টাৰ পঢ়িবা, নিজৰ যিটো তোমালোকৰ এইটো কিতাপখন পঢ়িবা। কিতাপখন পঢ়িলেও তোমালোকে এইটো চেপ্টাৰ অতি সহজ হয়। এবাৰ কিতাপ পঢ়িলেই তোমালোকে প্ৰশ্নকেইটা মুখস্থ নকৰাকৈ বনাই লিখিব পাৰিবা। 1 নম্বৰ প্ৰশ্ন দিয়া আছিলে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন আছে, মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিলে? মানুহে পোহা প্ৰথম জন্তুবিধ কি হয়? কুকুৰ। কি হ'ব? মানুহৰ পোহা প্ৰথম জন্তুবিধৰ নাম হৈছে কুকুৰ। তাৰপিছত খ নম্বৰ প্ৰশ্ন আছে, পশুপালনৰ যুগ কিদৰে আৰম্ভ হৈছিলে? উত্তৰ হ'ব, মানুহে বহু বছৰ ধৰি জীৱ জন্তু লক্ষ্য কৰি তেওঁলোকক পোহপাল দিবলৈ শিকিছিল। তেওঁলোকে কুকুৰৰ পিছত গৰু, ছাগলী, ঘোঁৰা আদি পুহিছিল। এনেদৰে পশুপালনৰ যুগ আৰম্ভ হৈছিলে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে, কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল? উত্তৰ হ'ব, আদিম মানুহে লক্ষ্য কৰিছিল যে ফল মূলৰ গুটি পেলাই দিয়া ঠাইত নতুন গছ গজে। এই কথা জানি তেওঁলোকে নিজৰ প্ৰয়োজনত গুটি সিঁচিবলৈ লৈছিলে। এনেদৰে কৃষিৰ আৰম্ভণি হৈছিল আৰু লাহে লাহে বিকাশ হৈছিল। তাৰপিছত অনুশীলনী 3ৰ প্ৰশ্নকেইটা চাই লওক কি আছে। 1 নম্বৰ প্ৰশ্ন আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন আছে, আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে? মানে আদিম মানুহে কেতিয়াৰ পৰা একদম এটা ঠাইতে বসবাস কৰিবলৈ ল'লে? যিহেতু তেওঁলোক আদিম মানুহৰ নিজা ঘৰ বাসস্থান নাছিলে, তেতিয়া য'তে জেগা পাইছিলে, য'তে এটা গুহা দেখা পাইছিলে বা গছৰ খুৰুং দেখা পাইছিলে তাতে বসবাস কৰিব লৈছিলে। কিন্তু কেতিয়াৰ পৰা তেওঁলোকে নিজা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিলে সেইটো সুধিছে। তাৰপিছত খ নম্বৰ প্ৰশ্ন আছে, বৰ্তমান সময়ত খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। তাৰপিছত প্ৰশ্ন আছে, গাঁৱৰ আৰম্ভণি কিদৰে হৈছিলে? এইটো ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰিবা। তাৰপিছত প্ৰশ্নটো আছে, মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? মানে মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰত খাইছিল বা খাবলৈ ব্যৱহাৰ কৰিছিল, এইটো কেনেকুৱা ধৰণৰ পাত্ৰ আছিলে এইটো লিখিব লাগে। তাৰপিছত প্ৰশ্ন আছে, চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱন কেনেদৰে প্ৰভাৱ পেলাইছিল? যেতিয়াৰ পৰা নেকি আদিম মানুহে চকাৰ ব্যৱহাৰ কৰিবলৈ লৈছিল, যেনেকৈ গাড়ীৰ চকা হয় বা চাইকেলৰ চকা, এনেকুৱা চকাৰ যেতিয়া আৱিষ্কাৰ হৈছিল, এইটো আদিম মানুহৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছিল এইটো লিখিব লাগে। 1 নম্বৰ প্ৰশ্ন আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন দিয়া আছে, আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে? তাৰ উত্তৰটো হ'ব, আদিম মানুহে খেতি কৰিবলৈ আৰু পোহনীয়া জীৱ জন্তু পুহিবলৈ ধৰাৰ পাছৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল? মন কৰিবা, পোহনীয়া জীৱ জন্তু পুহিবলৈ ধৰাৰ পাছৰে পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। পোহনীয়া জীৱ জন্তু যেতিয়াৰ পৰা তেওঁলোকে পুহিবলৈ ষ্টাৰ্ট কৰিছিল বা যেতিয়া খেতি কৰিবলৈ ষ্টাৰ্ট কৰিছিল,
এইটো ইয়াত দুটা কথাই আছে তোমালোকে চাবা এটা খেতি কৰা আৰু পোহনীয়া জীৱ জন্তু পোহা যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে তেতিয়াৰ পৰাই তেওঁলোকে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিলে তাৰপিছত খ নম্বৰ প্ৰশ্ন দিয়া আছে বৰ্তমান সময়ত খাদ্য সংগ্ৰহ আৰু শিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা উত্তৰ হ'ব জাৰুৱা জনগোষ্ঠী কোনটো জনগোষ্ঠী জাৰুৱা জনগোষ্ঠী বৰ্তমান সময়তো মাত্ৰ মানে তোমালোকৰ এতিয়াও এইটো সময়তো বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু শিকাৰ কৰি জীৱন নিৰ্বাহ কৰে তাৰপিছত গ নম্বৰ প্ৰশ্ন দিয়া আছে গাঁৱৰ আৰম্ভণি কিদৰে হৈছিলে উত্তৰ হ'ব নৈ নিজৰা ওচৰত পানীৰ সুবিধাৰ বাবে আদিম মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰি গাঁও গঢ়ি তুলিছিল তাৰপিছত চাওক কোনটো প্ৰশ্ন দিয়া আছে তাৰপিছত ঘ নম্বৰ প্ৰশ্ন দিয়া আছে মানুহে পোনপ্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল উত্তৰ হ'ব মানুহে প্ৰথমে গছৰ পাত বাঁহ আদিৰে সাজি মাটিৰে লেপি তৈয়াৰ কৰা পাত্ৰ ব্যৱহাৰ কৰিছিল তোমালোকে যদি চোৱা এতিয়াৰ দিনতো এইবিলাক বস্তু ব্যৱহাৰ কৰা হয় যেনেকৈ গছৰ পাত যিকেইটা নেকি এতিয়া তোমালোকে কেতিয়াবা বিয়া বাৰুত গ'লে দেখিবলৈ পোৱা চাগে কলগছৰ পাত এতিয়াও ব্যৱহাৰ কৰা হয় খোৱাৰ কাৰণে কলগছৰ পাত এতিয়াও ব্যৱহাৰ কৰা হয় আৰু বাঁহ এতিয়াও আমালোকৰ অসমীয়া সমাজত এতিয়াও বাঁহ প্ৰায় ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় তাৰ পিছৰ প্ৰশ্ন আছে 9 নম্বৰ চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল উত্তৰ হ'ব চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল চকাৰ ব্যৱহাৰে বস্তুৰ আদান প্ৰদান আৰু যাতায়াত সহজ কৰি মানুহৰ কষ্ট কমাইছিল আৰু সময় ৰাহি কৰিছিল আজিৰ দিনতো যেনেকৈ চকাৰ ব্যৱহাৰে আমাৰ যিটো অলপ সময়তে খুব বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰোঁ সেই একে আদিম যুগতো যেতিয়া চকাৰ আৱিষ্কাৰ হৈছিল তেতিয়া খুব কম কষ্টত আৰু সময় ৰাহি কৰিছিল চকাৰ ব্যৱহাৰে তাৰপিছত অনুশীলনী 4 প্ৰশ্নকেইটা চাই লওঁ কি দিয়া আছে ইয়াতে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াতে 3টা প্ৰশ্ন দিয়া আছে 1 নম্বৰ প্ৰশ্নটো আছে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল তাৰপিছত প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন দিয়া আছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা তাৰে 1 নম্বৰ প্ৰশ্নটো উত্তৰ হ'ব 1 নম্বৰ প্ৰশ্ন দিয়া আছে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল বিনিময় মানে হৈছে যিকোনো এটা বস্তু বিনিময়ত আন এটা বস্তু লোৱা এইটো হৈছে বিনিময় তেৰ উত্তৰটো হ'ব আদিম লোকসকলে বেছিকৈ উৎপাদন আৰু শস্য আন লোকৰ সৈতে বিভিন্ন সামগ্ৰী বিনিময় কৰিছিল এইদৰে বিনিময় ব্যৱস্থাৰ আৰম্ভণি হৈছিল তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল তাৰমানে এতিয়া যেনেকৈ আমাৰ বজাৰ সমাৰো আছে এইবোৰ অতীত যুগতে আৰম্ভণি হৈছিলে সেইবোৰ কেনেকৈ আৰম্ভণি হৈছিলে সেইটো লিখিব লাগে উত্তৰটো হ'ব আদিম লোকসকলে সামগ্ৰী বিনিময়ৰ বাবে কিছুমান সুচল ঠাই বাছি লৈছিল সেই ঠাইবোৰ পিছলৈ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল আদিম মানুহে তেওঁলোকৰ সুবিধাৰ কাৰণে যিকোনো এটা ঠাইতে তেওঁলোকে বিনিময় কৰা আৰম্ভ কৰিছিলে আৰু সেই একেটা ঠাই ভৱিষ্যতলৈ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল তাৰ পিছৰ প্ৰশ্ন দিয়া আছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা তাৰমানে আদিম যুগৰ যে কিবা তেওঁলোকে বসবাস কৰিছিলে বা তেওঁলোকৰ নগৰ আছিলে ঠাই আছিলে তেনেকুৱা অৱশিষ্ট বৰ্তমান যুগত আৱিষ্কাৰ হোৱা জেগাৰ নাম লিখিব দিছে যিটো ভাৰততে আছে তেনেকুৱা জেগাৰ নাম লিখিব দিছে য'ত পোৱা গৈছিলে তাৰে উত্তৰ হ'ব ভীমবেটকা যেটো নেকি তোমালোকৰ আদিম কালতে নাম আছিলে আৰু বৰ্তমানৰ হয় মধ্যপ্ৰদেশ তোমালোকে পৰীক্ষাত এই দুটা একেলগে লিখাৰ চেষ্টা কৰিবা তাৰ পিছৰটো হ'ব বেলান উপত্যকা বৰ্তমানৰ উত্তৰ প্ৰদেশ তাৰ পিছত মিৰ্জাপুৰ বৰ্তমানৰ উত্তৰ প্ৰদেশ তাৰ পিছত বাগুৰ
ৰাজস্থানত আছে, তাৰপিছত বুৰ্জখুম কাশ্মীৰত আছে। এইখিনিতে তোমালোকৰ সেইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকৰ বাকী চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ এইটো চেনেলেৰে প্লেলিষ্টত পাই যাবা। প্লেলিষ্টত চেক কৰিবা, তাত প্ৰত্যেকটো ভিডিঅ' চিৰিয়েল মতে দিয়া আছে। লগতে নেক্সট চেপ্টাৰৰ তোমালোকৰ ভিডিঅ'ৰ লিংক সেইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত পাই যাবা। ভিডিঅ'টো দেখাৰ বাবে ধন্যবাদ।